কৃষ্ণ কৃষ্ণ সকলোলৈ প্ৰণাম জনাই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ চতুৰ্থ স্কন্ধৰ পৰা শ্ৰীকৃষ্ণ লীলা কথাৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছোঁ। জয় গুৰু শংকৰ। জয় গুৰু শংকৰ সৰ্বগুণকৰ যাকেৰি নাহি কেও পাম তোৱাৰি শৰণ কো রেণু শত কোটি বারে কো করু প্রণাম বারে কো করু প্রণাম। কৃষ্ণ শংকর গুরু হরি রাম 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 কৃষ্ণ। তো সতীয়ে দেউতাকৰ দক্ষৰ যজ্ঞত যাবলৈ বুলি নিজৰ স্বামী সদাশিৱক বহুত কিবা কিবি যুক্তি দি অনুৰোধ কৰি আছে, প্ৰাৰ্থনা জনাই আছে। কিন্তু ভগৱন্ত শিৱই তেওঁক কিছুমান নিৰ্দেশ দিছে, উপদেশ দিছে, কিয় তুমি যাব নালাগে তাত বুলি। কাৰণ সতী আৰু সদাশিৱৰ দুইজনৰে এনেকুৱা ধৰণৰ দুইজনৰে যিটো স্বৰূপ এইটো এক। তাৰমানে শিৱই কৈছে তুমি মোৰ অৰ্ধাংগিনী, তুমি মোৰ আধা হোৱা, মই আধা হওঁ, আধা আধা মিলি একজন হৈছোঁ। আৰু তুমি মোক ভগৱন্তৰ দৰে সেৱা শুশ্ৰূষা কৰা, তুমি মোৰ সন্মানৰ বহুত ধ্যান ৰাখা। তুমি অকলে গ'লে তোমাক যদি দেউতাৰা অসন্মান কৰে বা মোৰ যদি কিবা আকৌ নিন্দা কৰে তুমি সহ্য কৰিব নোৱাৰিবা। গতিকে তুমি এনেকুৱা ধৰণৰ অহংকাৰী লোকৰ ঘৰত নোযোৱাটো শ্ৰেয় হ'ব, এনেকুৱা ধৰণৰ তেওঁ বুজাইছিলে। আৰু তেওঁৰ মহন্তৰ গুণ, তেওঁ মহন্ত হ'লে কি হ'ব, তেওঁ ব্ৰহ্মাৰ পুত্ৰ হ'লে কি হ'ব, তেওঁ পদবীৰ অহংকাৰ আছে, ধনৰ অহংকাৰ আছে, গুণৰ অহংকাৰ আছে, জ্ঞানৰ অহংকাৰ আছে। গতিকে সি যেনেকৈ মহন্তবিলাক খুব বিনয়ী হ'ব লাগে, কিন্তু তেওঁ বিনয়ী নহয়, অনবৰত মোৰ নিন্দা কৰিয়ে থাকে। গতিকে তুমি তেনেধৰণে যোৱা উচিত নহয়। এইবিলাক যিবিলাক ভাল গুণ থাকে, গুণৱন্ত কুলৱন্ত ভাল বংশত জন্ম হোৱা, খুব জ্ঞানৰ ভাণ্ডাৰ থকা মানুহ, সকলো ফালৰ পৰা বিশেষজ্ঞ হোৱা, কৰ্মত ধনী, জ্ঞানত ধনী, নাম যশস্যাত ধনী, এই গুণবিলাক যদি মহন্তৰ গাত থাকে তেনেহ'লে এই গুণবিলাকক তেওঁলোকে সৎব্যৱহাৰ কৰে ঈশ্বৰৰ কৰ্মত। যদি এই গুণবিলাক কিছুমান অহংকাৰী মানুহৰ অসন্তৰ হৃদয়ত থাকে তেনেহ'লে তেওঁ ব্যৱহাৰ কৰিব সাংসাৰিক জগততহে, সাংসাৰিক কৰ্মতহে ব্যৱহাৰ কৰে। গতিকে তুমি তাত যোৱাটো ভাল নহ'ব নেকি, এনেকুৱা ধৰণে তেওঁ মধুৰ বচনেৰে নিজৰ জায়া সতীক বুজাই আছিলে। তাৰ পৰৱৰ্তী অংশ শুনোৱা হওক। মহন্তৰ তেজসয় অন্ধ হুয়া নেদেখয়, সদা সাধু হব কনিন্দয়, বোলে মই বিদ্যাৱন্ত কুলৱন্ত ধনৱন্ত, কেহু মোৰ সমান নহয়। যি অহংকাৰী লোকসকলে তেনেধৰণে ভাবে মোৰ সমান কোনো নাই বুলি, তেওঁলোকে অহংকাৰত অন্ধ হৈ যায়। মহন্তসকলক, সন্তসকলক তেওঁলোকে সদায় নিন্দা কৰে, তেওঁতকৈ সকলোকে অধীন কৰি ৰাখিব বিচাৰে। ৰাম এতেকে ই হব বন্ধু হবৰ গৃহক সতী, প্ৰাণান্তে কদাপি নাযাব, তাহাকে কুটুম্ব বুলি অনুবন্ধ নকৰিবা, ভালে চক্ষু মেলিয়া নাচাইব। তেনেকুৱা অহংকাৰী লোকৰ ঘৰত নাযাবা, প্ৰাণ থকালৈকে নাযাবা, নহ'লে তুমি বৰ দুখ পাব লাগিব। কাৰণ তেওঁলোকে ভাল চকুৰে নাচায়, ভাল ব্যৱহাৰ নকৰিব। ৰাম তজু পিতা সেহি নয়, জানো আতি দুৰাশয়, যিটো দক্ষ আমাৰ শহুৰ, মহন্তৰ অপকাৰে অতি বৰ অনাচাৰী, এতেকে সম্বন্ধ ভৈল দূৰ। তো যিমানখিনি গুণ আৰু নিৰ্গুণৰ কথা ক'লো, মহন্ত আৰু অভক্তবিলাকৰ কথা ক'লোঁ, এই অভক্তৰ শ্ৰেণীত তোমাৰ দেউতাৰা আছে কাৰণে মই কৈছোঁ, এতিয়াও মোৰ দক্ষ শহুৰ হয়, তোমাৰ দেউতা হয়। কেতিয়াও বৰ মহন্তসকলক নিন্দা কৰে, অনাচাৰী হয়, তেওঁ সদাচাৰী নহয়।
গতিকে তুমি তাত নোযোৱাটো ভাল হ'ব। আৰু তেওঁৰ আৰু আমাৰ সম্বন্ধটো ইতিমধ্যে দূৰেই হৈছে, কাৰণ তেওঁ আমাৰ লগত কোনো সম্বন্ধ ৰখা নাই, আমাক কোনো ধৰণৰ খবৰ বাতৰি দিয়া নাই। গতিকে তুমি যাব নালাগে। যদি বোলা সুহৃদৰ তথাপি গৃহক যাইব, ভাল মন্দ একো নিবিচাৰি, ইহাৰ উত্তৰতে বে শুনিও কহতি এবে নবুলিবাই হব সুন্দৰী। যদি তুমি কোৱা সুহৃদৰ ঘৰত গ'লে একো ভাল বেয়া বিচাৰ কৰিব নালাগে। মানে যদি সতীয়ে ভাবিছে, শিৱই কৈছে, যদি সতীয়ে ভাবিছে যে কোনোবা সুহৃদ মানে তেওঁৰ দেউতাকৰ কথা কৈছে, তেওঁ দেউতাটো মোক সৰুৰে পৰা ডাঙৰ দীঘল কৰিছে, মই কনিষ্ঠা কন্যা হওঁ, তেওঁ মোক বহুত ভাল পায়, গতিকে তেওঁ মোৰ কাৰণে সুহৃদ হয়। গতিকে দেউতাৰ ঘৰলৈ যাবৰ কাৰণে জীয়েকক মানে কোনো নিমন্ত্ৰণ নাহক যাব লাগে, এনেকুৱা ধৰণে যদি তুমি ভাবিছা, তাৰো মই কথা কওঁ শুনা বুলি তেওঁ আকৌ বুজনি দিবলৈ ধৰিছে। এতিয়া কবিৰ উপদেশ ভাগি আহিছে, শুনো আহক। শুনা হবে সভাসদ ভূয়াতে নিশবদ, সতী মহেশ্বৰৰ চৰিত্ৰ, সাক্ষাতে অমৃতময়, শুনি যাক সুখী হয়, ইহ পৰলোকত পবিত্ৰ। আমাকেই কৈছে, খুব নিশব্দ হৈ একান্ত মনে নিৰ্মল মনেৰে সতী আৰু মহেশ্বৰৰ কাহিনীটো, লীলা কথাখিনি শুনিব লাগে। কাৰণ সতী এফালে কেনেকুৱা ধৰণৰ পিতৃগৃহৰ কাৰণে, পিতৃৰ ঘৰত যাবৰ কাৰণে কেনেধৰণে আকুল হৈছে, আৰু ইফালে মহন্ত সদাশিৱ জগতৰ গুৰু প্ৰভুৱে কেনেধৰণে তেওঁ গুণি পাইছে কি হ'ব কি নহ'ব বুলি। সেইকাৰণে মানে এজন অসন্তৰ ঘৰলৈ যোৱাৰ কাৰণে তেওঁ মানা কৰিছে। আৰু সেই নিৰ্দেশটো আমাৰ ওপৰতো খাটে। আমাক যিসকলে ভাল নাপায় তেওঁলোকৰ ঘৰলৈ আমি বা তেওঁলোকৰ ওচৰলৈ কেতিয়াও যাব নালাগে নমতাকৈ। আৰু মাতিলেও অকণমান সাৱধানে থাকিব লাগিব, কাৰণ তেওঁলোকে আমাক ভাল নাপায়, নিন্দা কৰে। এনেকুৱা ধৰণৰ মানে এটা ইয়াত স্বৰূপ প্ৰকাশ পাইছে সদাচাৰিতা। ৰাম যিটো হৰ গৌৰী দুই, ব্ৰহ্ম বিনে আন নুই, আপাতেহে দেখিয়া পৃথক, অনাহি কিছু তা সম্বাত, বিষয় বিলাস যত, দেন্ত শিক্ষা কেৱলে লোকক। তেওঁলোকতো হৰ আৰু গৌৰী হয়, লক্ষ্মী নাৰায়ণ হয়, একেটাই স্বৰূপ, লক্ষ্মী আৰু নাৰায়ণৰ, পুৰুষ আৰু প্ৰকৃতি। গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ লীলা খেলা কৰিছে বা দেখুৱাইছে আমাক শিক্ষা দিবৰ কাৰণে যে আমি কেনেধৰণে এইবিলাক কথা বিষয় লৈ মানে গম্ভীৰভাৱে গুণি চিন্তি চাব লাগে, আৰু কেনেধৰণে আমি সদাচাৰিতা বজাই ৰাখিব লাগে। ৰাম হেন জানি নৰ লোক, ভিন্ন বুদ্ধি তেজিয়োক, হুয়া হবে উদাৰ স্বভাৱ, চাৰেও মত হৰ দ্বেষ, নোহোৱা হৰিৰ তমোহ, মহন্ত কয়েৰা পৰাভৱ। গতিকে আমাকেই কৈছে আমি কাকো ভিন্ন বুদ্ধি যাতে নকৰোঁ, ভিন্ন বুদ্ধি কৰিব নালাগে। যেনেকৈ দক্ষই ভিন্ন বুদ্ধি কৰিছে, মানে গুৰুকে নিজৰ জোৱাইককেই আৰু শংকৰ ঈশ্বৰ বুলি জানিও তেওঁ মানে তেওঁৰ মুখ্য প্ৰজাপতি হোৱাৰ যিটো দম্ভ অহংকাৰ, ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ যিটো অহংকাৰ, সেই অহংকাৰটো অন্যক তেওঁ মানে হীন বুদ্ধিৰে দেখিছে, আমাতকৈ কম জ্ঞানৰ হয়, আমাতকৈ কম কি বুলি কয় সেইটো পৰাক্ৰমী হয়, এনেকুৱা ধৰণৰ ভিন্ন বুদ্ধি কৰিছে, লোকক হেয় জ্ঞান কৰিছে। এনেকুৱা ধৰণে আমি কৰিব নালাগে। গতিকে আমি সকলোৱে তেনেকুৱা ধৰণৰ ভাৱনা ত্যাগ কৰি সকলোকে সমানভাৱে চোৱাৰ এটা জ্ঞান লাভ কৰিব লাগে। আৰু সেই জ্ঞানটো কেনেকৈ আহিব আমাৰ, আমি নিশ্চয় হৰিৰ নাম লৈ থাকিব লাগিব। ৰাম চাৰিয়া মৎসৰ দেশ, নোহা হৰিৰ তমোহ, মহন্তৰ হেৰা পৰাভৱ। গতিকে মৎসৰ দেশ, এইবিলাক মানে হিংসা কৰা, জ্বলন হোৱা, অহংকাৰ হোৱা, কিছু মানে ধন পদবীত মোহত পৰা, মানে ৰাগত পৰা, আসক্ত হোৱা, এনেকৈ হৈ ফালে মহন্তবিলাকৰ যিসকলে কি বুলি কয় নিন্দা কৰে, তেওঁলোকৰ কথা কৈছে, তেনেকৈ কেতিয়াও হ'ব নালাগে।
মায়াৰ বিনাশইতো নুহি সত্য কদাচিতো দেহ গেহ সম্বন্ধ যতে ক হেন জানি শান্ত হইয়া আপুনি গুণিয়া ছায়া ভজা হৰিহৰ ক প্ৰত্যেক হৰি ৰাম ৰাম ৰাম। গতিকে এই দেহটোৰ কাৰণে কেতিয়াও মোহ কৰিব নালাগে। আজি অহংকাৰ কৰিছোঁ, আজি ডাঙৰ পদবীত আছোঁ, কাইলৈ মোৰ এই দেহটো নাইকিয়া হৈ যাব, তেতিয়া ক'ত যাব পদবী, ক'ত যাব ধন ক'ত যাব দেশ। গতিকে সেইকাৰণে এইবিলাক কথা গুণি চিন্তি চোৱা বুলি কৈছে। আৰু মহন্তসকলৰ সাধুসকলৰ সদায় সন্মান শ্ৰদ্ধা কৰিব, কাৰণ সেই মহন্তবিলাকৰ সৎসংগত আহিলে বা তেওঁলোকৰ সৎসংগৰ স্পৰ্শ পালে আমাৰ হৃদয়ত নিশ্চয় এটা ভক্তিভাৱৰ জাগৰণি উদয় হয়। আৰু ঠিক তেনেধৰণে তেওঁলোকৰ সংস্পৰ্শতেই শ্ৰৱণ কীৰ্তন কৰি আগুৱাই গৈ থাকি শাস্ত্ৰ অধ্যয়ন কৰি গুৰুৰ নিৰ্দেশ লৈ যিসকলে অগ্ৰসৰ হয় তেওঁলোকে এই ভক্তিৰ যিটো পৰম সুখময় ফল সেইটো তেওঁলোকে লাভ কৰে বুলি কৈছে। গতিকে নিজে শান্ত হৈ সুস্থিৰ হৈ গুণি গুঠি বিবেক বিবেচনাৰে ঈশ্বৰক ভজিব লাগে। হৰি হৰক, হৰি আৰু হৰ দুইজন একেই বুলি কৈছে। কৃষ্ণ এইখিনিতে এই কবিৰ উপদেশ ভাগি শেষ হৈছে, সামৰণি পৰিছে। ইয়াৰ পিছত অকণমান যাওঁ। পদত আছে শিৱৰ দ্বাৰা সঠিক উপদেশ প্ৰদান। অহংকৰ বদতি পুনৰূপী সুনাসতী অতি মহামণ্ড তজু পিতা প্ৰজাপতি। আৰু তেওঁ শহুৰৰ কথাকে কৈছে, তোমাৰ দেউতাৰ মহামূৰ্খ হয়, মন্দমতি হয়। অপূৰ্বৰ বৃত্তান্ত তেৱে তুমি নুশুনিলা যিবেলাত তজু পিতা আমাক নিন্দিলা। কৰিলন্ত যজ্ঞ একে কালে প্ৰজাপতি আমিও আছিলো সেই সময়ে তহিতি। কৰিলন্ত তজু পিতৃ মুক তিৰস্কাৰ সভা মাজে কৰিলন্ত আক্ষেপ অপাৰ। যদি বোলা সুহৃদয় সহিব বচন নাহি কয় সক্ষ কহুইহাৰ কাৰণ। নকৰে অনেক পীড়া শত্ৰুৰ সন্ধানে শিলি মুখ ভিন্দি পাল আনু নানা বানে। অল্পকাল মাত্ৰ পীড়া শত্ৰুৰ প্ৰহাৰে প্ৰথমতে তাপ পাছে গুছে নিৰন্তৰে। সুহৃদ হবৰ বাক্য হায়ক সন্ধান মৰ্মক ভেদয় ইটো আতি বৰতান। ৰাত্ৰি দিনে কৰে পীড়া যাবে জীৱে মানে ইহাৰ প্ৰমাণ মই লভিলো আপোনে। মহাদেৱে কৈছে, তোমাৰ পিতৃৰ কথাখিনি তুমি শুনা নাই। মোক এসময়ত যোৱাবাৰ যিটো যজ্ঞ পাতিছিলে তাত তেওঁ খুব নিন্দা কৰিলে সমাজৰ মাজতে, আৰু এনেকুৱা ধৰণৰ নিন্দা মাৰিছে, এনেকুৱা ধৰণৰ নিন্দা কৰিছে, মই এতিয়ালৈকে মানে সেই কথাখিনি মনত থাকে। মোক হেলে বিন্ধা দি পিন্ধিছে। যিখিনি অস্ত্ৰ, ধেনু হওক, ভিন্দিপাল হওক, তৰোৱাল হওক, এইবিলাকেৰে অস্ত্ৰৰে কোনোবাই আঘাত কৰিলে সেই আঘাতটো লাহে লাহে মানে ঠিক হৈ যায়, ভাল হৈ যায়। কিন্তু যিটো বানৰ খেল মাৰে, মানে যিটো নিন্দাৰ খেল মাৰে, অপমানৰ খেল, কিছুমানে অপমানৰ খেল যেতিয়া মাৰে, সেই অপমানৰ খেলটো এনেকে ধৰণে হৃদয়ত বিন্ধি থাকে, সেইটো কেতিয়াও তাৰ পৰা মোচন নাযায় বুলি কৈছে। সেইটো কেতিয়াও ভাল নহয়, মানে সেই জখমটো কেতিয়াও পূৰ্ণ নহয়, আৰোগ্য নহয়। গতিকে তোমাৰ দেউতাৰে মোক এনেধৰণে নিন্দা কৰিছে, তো সেই নিন্দাৰ যিটো মানে বান, সেই বানডাল মোৰ হৃদয়তে সোমাই আছে, মই এতিয়াও পাহৰিব পৰা নাই। এনেধৰণে শিৱই তেওঁক বুজনি দি আছে। ইয়াৰ পিছত কি কৈছে আমি পিছলৈ শুনিম। আজিলৈ সামৰিছোঁ। জয় গুৰু শংকৰ।